আমি সকলোৱে অসমৰ জাতীয় জীৱনৰ প্ৰাণ সাংস্কৃতিক জগতৰ এক উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দিবলৈ উপস্থিত হৈছোঁ। যোৱা কিছুদিন আমি সকলোৱে কষ্টত আছোঁ। আমাৰ আপোন আমাৰ জুবিন আমাৰ মাজৰ পৰা হেৰুৱাই গ'ল। কষ্ট আৰু দুখৰ এই সময়ত জুবিনক ভাল পোৱা জুবিনৰ অনুৰাগীসকলক মই সমবেদনা জনাইছোঁ। জুবিন যদিও সশৰীৰে আমাৰ মাজত নাই, কিন্তু জুবিনৰ কৃতি আৰু জুবিনৰ কৃতিৰ মাজত জুবিন সদায় আমাৰ মাজত জীয়াই থাকিব। জুবিন সদায় থাকিব। জুবিনৰ নিচিনা মানুহৰ মৃত্যু নহয়। জুবিন সমাজ জীৱনত জীয়াই থাকিব, সাংস্কৃতিক জীৱনত জীয়াই থাকিব। মোৰ তাত বহুত পৰামৰ্শ আহিছে সমষ্টিত জুবিন গাৰ্গৰ নামত কিবা অনুষ্ঠান কৰা, কিবা স্থায়ী এটা চিহ্ন যেন থাকি যায় তাৰ এটা ব্যৱস্থা কৰাৰ কাৰণে জুবিন অনুৰাগীসকলে বহু ধৰণৰ প্ৰস্তাৱ আগবঢ়াইছে। 15 তাৰিখ বা 20 তাৰিখৰ পিছত সমষ্টিৰ জ্যেষ্ঠ ৰাইজৰ লগত বহি জুবিন অনুৰাগীসকলৰ লগত বহি আমি আলাপ আলোচনাৰ মাজত ঠিক কৰিম যে কেনেকুৱাকৈ আমি স্মৃতিটো আমাৰ অঞ্চলত ৰাখিব পাৰোঁ। জুবিনৰ আত্মাই শান্তি পাওক। আজি এই দিনজোৰা কাৰ্যসূচী ইয়াত চলি আছে। চিৰাজুলিতো এই দিনজোৰা কাৰ্যসূচী আছে। অসমৰ বিভিন্ন ঠাইত তেনেকুৱা কাৰ্যসূচীবোৰ চলি আছে। কষ্টৰে সময়ত আমি একগোট হৈ সমাজ ব্যৱস্থাক ভাল কৰি ৰাখি জুবিন গাৰ্গকো শ্ৰদ্ধাঞ্জলি দিব লাগিব। আৰু এই কাৰ্যক্ৰমটো আপোনালোকে ভালকৈ চলাই লৈ যাব পাৰিব বুলি মই আশা ৰাখি আকৌ আমাৰ প্ৰাণৰ শিল্পীক মোৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। আৰু কষ্টত থকা এই সমাজকো আকৌ এবাৰ মোৰ সংবেদনা মই আগবঢ়াইছোঁ। ধন্যবাদ, নমস্কাৰ।